নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেলত CUT এডমিশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আজি আবেলি 4 বজাৰ পৰা এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে কিদৰে আপোনালোকে অনলাইন কৰিব লাগিব সকলো তথ্য আজিৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম প্ৰথমতে নোটিছ গিখনত কি কোৱা হৈছে হেতু দেখুৱাই লওঁ আৰু যিসকলে নন CUT ভিডিঅ'টো চাম বুলি ভাবে ডেসক্ৰিপচনত লিংক আছে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে প্ৰায় প্ৰচেছটো সেম থাকিব আপোনালোকৰ কেৱল CUT ইয়াত আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব বাকি প্ৰচেছ আপোনালোকৰ সেম থাকিব আৰু যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি ৰাখিছে তেওঁলোকে পুনৰ কৰিব লাগিব নেকি বা যিসকলে নন CUT এপ্লাই কৰিছিলে তেওঁলোকে CUT এপ্লাই কৰিব পাৰিব নে নোৱাৰে সকলো তথ্য দিবলৈ চেষ্টা কৰিম ইয়াত দিয়া হৈছে দেখিছে প্ৰচেছ এডমিশ্যন প্ৰচেছ open till 3rd August 2024 অৰ্থাৎ 3 আগষ্টলৈকেহে আপোনালোকক সময় দিয়া হৈছে এই কথা মনত ৰাখক সময় অতি কম যেহেতু কাইলৈ আৰু পৰখিলে দিনটোহে দিয়া হৈছে যিমান পাৰে আপোনালোকে সোনকালে অনলাইন আবেদনটো কৰি ল'ব ভুল নকৰিব এপ্লাই কৰাৰ আগত দুবাৰ তিনিবাৰ ভালদৰে গোটেই ডিটেইলছখিনি পঢ়ি ল'ব চাই ল'ব প্ৰথমতে নোটিছখনত দিয়া হৈছে CUT টাইমলাইনটোৰ বিষয়ে CUT টাইমলাইনটোৰ কথা মই কৈ দিছোঁ অলপ প্ৰথমতে ডেটটো দিয়া হৈছে 1 তাৰিখ অৰ্থাৎ আজি আবেলি 4 বজাৰ পৰা 3 আগষ্টলৈকে 3 আগষ্টৰ মিডনাইটলৈকে আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া চলি থাকিব ইয়াৰ 1 তাৰিখৰ পৰা 3 আগষ্টৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি প্ৰগ্ৰাম সিলেকশন কৰিব লাগিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰপৰ প্ৰগ্ৰাম সিলেকশন অৰ্থাৎ আপুনি কোনখন কলেজত এডমিশ্যন ল'ব বা কোনখন ইউনিভাৰ্সিটিত এডমিশ্যন ল'ব মেজৰ মাইনৰ সাবজেক্ট কি ল'ব সেইখিনি তথ্য আপোনালোকে সিলেক্ট কৰিব লাগিব যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰোতে বা প্ৰগ্ৰাম সিলেকশন কৰোতে কিবা ভুল হৈ যায় 4 আৰু 5 আগষ্টত আপোনালোকৰ কাৰেকচন উইন্ডোটো ওপেন হ'ব 4 আৰু 5 আগষ্টত আপোনালোকৰ কাৰেকচন কৰি ল'ব পাৰিব যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰোতে বা প্ৰগ্ৰাম সিলেকশন কৰোতে কিবা ভুল হয় 6 আৰু 9 আগষ্টৰ ভিতৰত আপোনালোকৰ একাডেমিক স্কেনিং হ'ব বাই HEI অৰ্থাৎ হায়াৰ এডুকেশ্যন ইনষ্টিটিউটৰ পৰা আপোনাৰ যিখিনি একাডেমিক স্কেনিং আছে সেইখিনি কৰিব অৰ্থাৎ এপ্লাই কৰোতে আপোনালোকে কি ডকুমেন্ট আপলোড কৰিছে সঠিক ডকুমেন্ট আপলোড কৰিছে নে নাই কৰা বা আপোনাৰ যিখিনি ডাটা ফিল আপ কৰিছে তাৰ লগত ডকুমেন্ট খেলি মিলিছে নে নাই মিলা সেইখিনি তেওঁলোকে স্কেন কৰিব যদি কিবা খেলি মিলি পায় তেতিয়া পুনৰ আপোনালোকক ৰি ডকুমেন্ট আপলোড বা ৰি আপলোড কৰিবলৈ ক'ব ঠিক আছে 10 আগষ্টত আপোনালোকৰ পাবলিশ হ'ব প্ৰথম মেৰিট লিষ্টখন যিখন প্ৰথম মেৰিট লিষ্ট আছে সেইখন প্ৰকাশ পাব 10 আগষ্টত কেৱল CUT ষ্টুডেন্ট সকলৰ বাবে হেতু টাইমলাইন ঠিক আছে তাৰ পাছত আপোনালোকৰ 12 আৰু 13 আগষ্টত গৈ এডমিশ্যন ল'বগে লাগিব 10 আগষ্টত যিখন মেৰিট লিষ্ট প্ৰকাশ পাব তাত যিসকল ষ্টুডেন্ট সিলেকশন হ'ব তেওঁলোকে গৈ পেলাই 12 আৰু 13 আগষ্টত এডমিশ্যন ল'ব লাগিব সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব 14 আগষ্টত সিলেকশন হোৱা ছাত্ৰ ছাত্ৰীসকলে 16 আৰু 18 আগষ্টৰ ভিতৰত গৈ এডমিশ্যনটো ল'বগে লাগিব ঠিক আছে যদি আপোনালোকে প্ৰথম মেৰিট লিষ্টত আপোনাৰ নাম আহিছিল বা সেকেন্ডত নাম আহিছিল এডমিশ্যন ল'ব নোৱাৰিলে বা প্ৰথম আৰু সেকেন্ড মেৰিট লিষ্টত আপোনাৰ নাম নাই অহা তেতিয়াও আপোনালোকে চিন্তা কৰিব নালাগে 19 আৰু 20 আগষ্টত আপোনালোকৰ স্পট এডমিশ্যন হ'ব যিসকলে এডমিশ্যন নাপালে অৰ্থাৎ যদি মেৰিট লিষ্টত আপোনাৰ নাম নাই অহা তেতিয়া স্পট এডমিশ্যনৰ দিনা কলেজ বা ইউনিভাৰ্সিটিত গৈ আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব কিন্তু তাৰ বাবে আপোনালোকৰ যেটো ডিপাৰ্টমেন্টত আপুনি নাম লগাম বুলি ভাবে সেই ডিপাৰ্টমেন্টত সিট এভেইলেবল থাকিব লাগিব সেইখিনি প্ৰসেছ মই পাছত দেখুৱাই দিম কিদৰে আপোনালোকে সিট খালি আছে নে নাই চেক কৰিব পাৰিব সেইখিনি মই পৰৱৰ্তী সময়ত দেখুৱাই দিম এইখন আছিল টাইম টেবুলখন আপোনালোকে ভালদৰে চাব লাগে ডেসক্ৰিপচনত লিংকটো দিয়া হৈছে তাৰ পৰা ডাউনলোড কৰি ল'বও পাৰিব এতিয়া দেখুৱাম আপোনালোকে এডমিশ্যন প্ৰসেছটো কি আপোনালোকে আগতে গুৰুত্ব দিব লাগিব অনলাইন কৰাৰ আগত সেইটো মই দেখুৱাই দিছো ইয়াত অনলাইন কৰাৰ আগত আপোনালোকে এইখিনি কথা গুৰুত্ব দি চাই ল'ব নোট স্টেপ 1ত দিয়া হৈছে ৰেজিষ্ট্ৰেচন প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব স্টেপ 2ত দিয়া হৈছে প্ৰফাইল টু কমপ্লিট কৰিব লাগিব তাৰ পাছত আপোনালোকে প্ৰফাইলটো লগ কৰিব লাগিব তাৰ পাছত স্টেপ 3 দিয়া হৈছে প্ৰগ্ৰাম সিলেকশন কৰাৰ আগত আপোনালোকে কি কৰিব লাগিব স্টেপ 3 হেতু সক ক্লিক CUT এলিজিবিলিটি এণ্ড কমপ্লিট দা এপ্লিকেশন প্ৰসেছ ঠিক আছে ডাইৰেক্ট আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি প্ৰফাইল লগ কৰি ডাইৰেক্ট আপোনালোকে এপ্লাই ইন কলেজ কৰিলে নহব সাইডত আপোনালোকে অপচন পাব চেক CUT এলিজিবিলিটি এণ্ড কমপ্লিট তাৰ পাছত আহে আপোনালোকে এপ্লিকেশন ফৰ্মখন কমপ্লিট কৰিব পাৰিব তাৰ পাছত কোৱা হৈছে পাছৰ লাইনটো আপোনালোকে দেখিবলৈ পাইছে for already registered student and ones who have complete and log their profile they need not register or complete their profile অৰ্থাৎ যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰি ৰাখিছে পুনৰ আপোনালোকে ৰেজিষ্টাৰ কৰি প্ৰফাইলটো লগ কৰি ৰাখিছে তেওঁলোকে পুনৰ ৰেজিষ্টাৰ কৰাৰ প্ৰয়োজন নাই এইটো কথা ইয়াত কোৱা হৈছে এইখিনি কথা হয়তো আপোনালোকে বুজিছে যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰি ৰাখিছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেচন কৰাৰ দৰকাৰ নাই ডাইৰেক্ট লগ ইন কৰি চেক CUT এলিজিবিলিটি ষ্টেটাছত গৈ এপ্লিকেশন নাম্বাৰটো সাৰ্চ কৰি আপোনালোকে যিখন এপ্লিকেশন ফৰ্ম আছে সেইখন আপোনালোকে কমপ্লিট কৰিব পাৰিব ইয়াত গুটেখিনি কথা কোৱা হৈছে ইয়াত তাৰ পাছত আপোনালোকৰ দিয়া হৈছে
Those applicants who have not registered yet should first register on the admission portal, then log in, complete and log profile. আপোনালোকৰ ইয়াত কোৱা হৈছে যে আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক তাৰ পাছত লগ ইন কৰাৰ পাছত আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰি লগ কৰক সেইটো কথাই আপোনালোকক ইয়াত কোৱা হৈছে আগৰ ভিডিঅ'কেইটাও আপোনালোকে চাই ল'ব পাৰে নন চিউটি ভিডিঅ'কেইটাও দি থোৱা হৈছে নন চিউটিৰ সময়ত সমৰ্থ পৰ্টেলৰ সম্পূৰ্ণ ডিটেইলছত কেইবাটাও ভিডিঅ' 10-15টা ভিডিঅ' বনাই দিয়া হৈছিলে মেৰিট লিষ্ট কেনেকৈ চাব গোটেইখিনি ডিটেইলছত ভিডিঅ' বনাই থোৱা হৈছিলে চিউটিটো প্ৰায় সেম প্ৰচেছ আপোনালোকৰ কেৱল আপোনালোকে চেক চিউটি এলিজিবিলিটি ষ্টেটাছটো আপোনালোকে ইয়াত টিক কৰিব লাগিব বাকি সম্পূৰ্ণ প্ৰক্ৰিয়াটো সেম থাকিব আপোনালোকৰ ঠিক আছে এইখিনি হয়তো আপোনালোকে বুজিছে বাকি আপোনালোকৰ ইয়াত কিছুমান সিনাৰিঅছ দিয়া আছে এইখিনি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব নোটিছখন ডাউনলোড কৰিবলৈ ডেছক্ৰিপশ্যনৰ লিংকটো আছে তাত গৈ আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব গোটেইখিনি কথা মই কৈ নাথাকোঁ যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনিহে কৈ দিছোঁ তাৰপাছত প্ৰচেছ ইয়াত দিয়া হৈছে প্ৰচেছ টু চেক এলিজিবিলিটি ষ্টেটাছ আপোনালোকে দেখিবলৈ পাইছে যিটো লগ ইন কৰাৰ পাছতে আপোনালোকৰ ছাইডত দেখিবলৈ পাব তাত আপোনালোকে যিটো চিউটিৰ এপ্লিকেশ্যন নম্বৰ আছে সেইটো ফিল আপ কৰিব তাৰপাছত চিউটি এপ্লাই কৰোঁতে যিটো মোবাইল নম্বৰ ইমেইল আইডি দিছিলে তাত OTP যাব OTPটো আপোনালোকে ফিল আপ কৰি আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছটো চিউটিৰ চেক কৰিব পাৰিব তাৰপাছত কোৱা হৈছে যদি চিউটি এপ্লাই কৰোঁতে ডেট অফ বাৰ্থ বেলেগ আছিলে ইয়াত সমৰ্থত ৰেজিষ্টাৰ কৰা ডেট অফ বাৰ্থ বেলেগ আছিলে তেনেহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব ডেট অফ বাৰ্থটো আপোনালোকৰ সেম থাকিব লাগিব সেইটো কথা আপোনালোকে মনত ৰাখিব নোটটোত আপোনাৰ সেই কথাটোৱে কোৱা হৈছে বাকি তললে আপোনালোকৰ প্ৰচেছখিনি দিয়া হৈছে ষ্টেপ বাই ষ্টেপ আপোনালোকে কি কৰিব লাগিব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন তাৰপাছত লগ ইন কৰাৰ পাছত আপোনালোকে প্ৰফাইলটো কিদৰে কমপ্লিট কৰিব লাগিব সাইডত আপোনালোকৰ কি শ্ব' কৰিব সেই গোটেইখিনি ইয়াত ডিটেইলছত দিয়া হৈছে ইয়াত আপোনালোকৰ স্ক্ৰীনশ্বট মাৰি দিয়া হৈছে কিন্তু এইখিনি পুৰণা নন চিউটিখিনিয়ে দেখুৱাই দিয়া হৈছে চিউটিৰ কাৰণে এক্সট্ৰাকৈ দেখুওৱা নাই এইখিনি আপোনালোকে এবাৰ গোটেই ইউজাৰ মেনুৱেলটো আপোনালোকে চাই ল'ব পাৰিব কিদৰে আপোনালোকে আবেদন কৰিব লাগিব গোটেইখিনি ইয়াত ডিটেইলছত দি দিয়া হৈছে ঠিক আছে এইদৰে আপোনালোকে সম্পূৰ্ণ পিডিএফটো এবাৰ চাই ল'ব আবেদন কৰাৰ আগত চাই ল'ব যাতে এপ্লাই কৰাৰ পাছত আপোনালোকৰ ভুল নহয় সেইটো কথা মনত ৰাখিব যদি ভুল হৈ যায় পাছলৈ অসুবিধা হয় এডমিশ্যন আপোনালোকৰ কেনচেলো হ'ব পাৰে সেইবাবে কৈছোঁ আবেদন কৰাৰ আগত ভালকৈ গোটেইখিনি ডিটেইলছত চাই চিতিহে আপোনালোকে আবেদন কৰিব এতিয়া কিদৰে আবেদন কৰিব মই থুলমূলকৈ দেখুৱাই দিছোঁ যিটো ৱেবছাইট আছে ৱেবছাইটটো আপোনালোকে যিকোনো ব্ৰাউজাৰত লগ ইন কৰি লওক মোবাইলত যদি কৰি আছে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত আপোনালোকে খুলি ল'ব ইয়াত দিয়া হৈছে assamadmission.samarth.ac.in ওপৰত আপোনালোকে দেখিবলৈ পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব আৰু যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে সমৰ্থ পৰ্টেলত তেওঁলোকে কৰাৰ প্ৰয়োজন নাই সেই কথা মনত ৰাখিব যিসকলে কৰি ৰাখিছে তেওঁলোকে নকৰিব যিসকলে নাই কৰা তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰক নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাব ইয়াত আপোনালোকে প্ৰথমতে নিজৰ নাম ডেট অফ বাৰ্থ তাৰপৰা আপোনাৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো ফিল আপ কৰিব লাগিব মোবাইল নাম্বাৰ দিব লাগিব এটা পাছৱৰ্ড ছেট কৰিব লাগিব নামটো আপোনালোকৰ ক্লাছ 10-12ৰ ডকুমেণ্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব ডেট অফ বাৰ্থটো আপোনাৰ ডকুমেণ্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো পৰাপক্ষত নিজৰ দিবলৈ চাব যিহেতু ভৱিষ্যতেও এইটো ইমেইল আইডি আৰু মোবাইল নাম্বাৰ আপোনালোকৰ প্ৰয়োজন হৈ থাকিব সেইবাবে কৈছোঁ নিজৰ নামত যদি ইমেইল আইডি নাই নিজে ইমেইল এটা ক্ৰিয়েট কৰক তাৰপাছত যদি আপোনাৰ নিজৰ নাই তেনেহ'লে আপোনালোকে পেৰেণ্টছৰ দিয়ক কোনো কথা নাই যদি নিজৰ আছে তেনেহ'লে নিজৰটো দিবলৈ চাব ইয়াত তাৰপৰা এটা পাছৱৰ্ড আপোনালোকে ছেট কৰি ল'ব লগ ইন কৰোঁতে পাছৱৰ্ডটো মনত থাকিব লাগিব পাহৰি যোৱাকৈ এটা পাছৱৰ্ড টান পাছৱৰ্ড এটা দি নল'ব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা চিম্পল পাছৱৰ্ড আপোনালোকে ছেট কৰি ল'ব গোটেইখিনি ফিল আপ কৰি হোৱাৰ পাছত কেপচাৰটো ফিল আপ কৰি ৰেজিষ্টাৰ কৰি দিব ৰেজিষ্ট্ৰেশ্যন কৰি দিয়াৰ লগে এটা OTP যাব OTPটো ফিল আপ কৰি ছাবমিট কৰি দিব আপোনাৰ নামত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট হ'ব তাৰপাছত ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰিব লাগিব যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ স্ক্ৰীনশ্বট নামাৰিলে যদি আপোনাৰ মেছেজ নাই যোৱা তেনেহ'লে ইমেইল আৰু পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰি ল'ব পাৰিব ঠিক আছে যিহেতু মোৰ ওচৰত এতিয়া নতুনকৈ কৰিবলগীয়া কোনো ষ্টুডেণ্ট নাই বা তেনেকুৱা ধৰণৰ নাই সেইবাবে মই কৰি দেখুওৱা নাই সেইখিনি আপোনালোকে আগৰ যিটো নন চিউটি ভিডিঅ' আছে সেইটো চাই ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটো ষ্টেপ বাই ষ্টেপ দেখুৱাই দিছোঁ এতিয়া মই নন চিউটি ষ্টুডেণ্ট এজনৰে লগ ইন কৰি দেখুৱাই দিছোঁ কিদৰে আপোনালোকে এলিজিবিলিটি ষ্টেটাছটো চেক কৰিব পাৰিব কিদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে যদি কাৰোবাৰ কিবা অসুবিধা আছে মোৰ মেইল আইডিটো দিয়া হৈছে তাত আপোনালোকে মেইল কৰি দিব আপোনাৰ মোবাইল নাম্বাৰটো চেণ্ড কৰি দিব মই আপোনালোকক যোগাযোগ কৰিম ঠিক আছে যেহেতু কোনো ধৰণৰ চিউটি ষ্টুডেণ্ট মোৰ ওচৰত নাই সেইবাবে মই ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাই দিব নোৱাৰিম মই টেবুলটো দেখুৱাই দিছোঁ নন চিউটি এজনৰ পৰাই দেখুৱাই দিছোঁ প্ৰায় প্ৰচেছটো আপোনালোকৰ ছেম থাকিব চিন্তা কৰিব নালাগে সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকৰ প্ৰায় ছেম থাকিব ইয়াত দেখিছে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আপোনাৰ প্ৰফাইলটো আপোনালোকে কমপ্লিট কৰি ল'ব লাগিব কিদৰে কৰিব আগৰ ভিডিঅ'টো চাই ল'ব ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ এতিয়া আপোনালোকে কি কৰিব লাগিব গোটেইখিনি হৈ যোৱাৰ পাছত প্ৰফাইল লগ কৰিলে ৰেজিষ্ট্ৰেশ্যন কৰিলে তাৰপাছত আপোনালোকে কি কৰিব লাগিব ছাইডত আপোনালোকে কুইক লিংকত দেখিবলৈ পাইছে চেক চিউটি এলিজিবিলিটি
প্ৰথম কাম সেইটো কৰিব লাগিব এপ্লাই ইন কলেজ কৰাৰ আগত চেক CUT এলিজিবিলিটিটো কৰিব লাগিব আপোনালোকে ঠিক আছে যদি নকৰে ডাইৰেক্ট তেতিয়া আপোনালোকে কলেজ এপ্লাই কৰিব নোৱাৰিব কাৰণ আপোনালোকৰ তেতিয়া কলেজখিনিত আপোনালোকৰ নন CUT শ্ব' কৰি থাকিব CUT টো শ্ব' নকৰিব এইবাৰ কৈছোঁ ইয়াত আপোনালোকে ছাইডত আপোনালোকৰ দেখিবলৈ পাইছে মই কাৰ্চিন দি দেখুৱাই দিছোঁ চেক CUT এলিজিবিলিটি অপশ্যনটোত ক্লিক কৰিব আপোনালোকে তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ইয়াত দেখিছে এপ্লিকেণ্ট CUT এপ্লিকেশ্যন নাম্বাৰ দেখিছে আপোনালোকে আপোনাৰ যিটো CUT এপ্লিকেশ্যন নাম্বাৰ আছে সেই CUT এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব লাগিব ঠিক আছে CUT এপ্লাই কৰোঁতে হয়তো আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম পাইছিলে তাত আপোনালোকে পাই যাব বা আপোনাৰ যিটো CUT এডমিট আছে এডমিটত আপোনালোকে CUT যিটো এপ্লিকেশ্যন নাম্বাৰ আছে সেইটো পাই যাব ইয়াত CUT এপ্লিকেশ্যন নাম্বাৰটো ফিল আপ কৰিব তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিব তাৰপৰা OTP যাব OTPখিনি ফিল আপ কৰি আপোনালোকে ছাবমিট কৰি দিব তাৰপিছত আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যন কৰিব পাৰিব এইখিনি কৰি হোৱাৰ পাছত প্ৰগ্ৰেম চিলেকশ্যন কিদৰে কৰিব মই সেইটো দেখুৱাই দিছোঁ পুনৰ মই এক্সপৰ্ট অপশ্যনটোত ক্লিক কৰিম তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰাৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লাই ইন কলেজ বা ওপৰত আপোনালোকে দেখিবলৈ পাইছে এপ্লাই কলেজ / ইউনিভাৰ্চিটি ইয়াত তললৈ দেখিবলৈ পাইছে এপ্লাই ইন কলেজ নাও এইটো দেখিছে আপোনালোকে ইয়াত দিয়া হৈছে ইউ হেভ নট এপ্লাইড ইন এনি কলেজ ইয়েট কাৰণ সেইটো কিয় দেখুওৱা হৈছে যিহেতু মই CUT টো চেক কৰা নাই সেইবাবে মোৰ তেনেকৈ দেখুৱাইছে আপোনালোকে চেক কৰাৰ পাছত ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত এপ্লাই কৰোঁতে আপোনালোকৰ CUT অপশ্যনটো আহি যাব ইয়াত দিছে এডমিশ্যন মোডটো আপোনালোকৰ CUT আহি যাব যিহেতু মোৰ এতিয়া নন CUT শ্ব' কৰি আছে কাৰণ মই তাত চেক কৰা নাই যিহেতু মোৰ তেনেকৈ কোনো চেক কৰিবলগীয়া নাই কাৰণে তাত তেনেকৈ শ্ব' কৰি আছে তাত যেতিয়া আপোনালোকে CUT ষ্টেটাছটো চেক কৰিব তাৰপিছত আপোনালোকৰ এডমিশ্যন মোডটো CUT আহিব তাৰপিছত আপোনালোকে ছেম প্ৰচেছ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে কিদৰে আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰিব পাৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছিলে সেই ভিডিঅ'টো চাই আপোনালোকে ইয়াত ইউনিভাৰ্চিটি কলেজ নেম তাৰপিছত আপোনালোকে ফেকাল্টি কি চিলেক্ট কৰিব মেজৰ মাইনৰ কিদৰে চিলেক্ট কৰিব গোটেইখিনি আপোনালোকে কৰি ল'ব পাৰিব ঠিক আছে এইদৰে আপোনালোকে অতি সহজতে CUTৰ বাবে আবেদন কৰিব পাৰিব যদি কিবা বুজাত অসুবিধা হৈছে যদি আপোনালোকে অনলাইন কৰোঁতে কিবা অসুবিধা পাইছে কমেণ্ট কৰি জনাব বা মোৰ মেইল ID দিয়া হৈছে আপোনালোকে মেইল ID মোক মেইল কৰিব পাৰে যদি আপোনালোকে মোবাইল নাম্বাৰটো মোক মেইল ID চেণ্ড কৰি দিয়ে মই আপোনালোকৰ লগত যোগাযোগ কৰিম তেতিয়া মই আপোনালোকৰ যদি কিবা অসুবিধা থাকে তেতিয়া মই আপোনালোকক ক'ব পাৰিম ইয়াত দেখিছে যিহেতু মই এইটো নন CUT ষ্টুডেণ্ট এজনহে মই লগ ইন কৰি দেখুৱাই দিছিলোঁ প্ৰফাইলটো তেওঁ নন CUTত অলৰেডি এপ্লাই কৰি ৰাখিছে যদি আপোনালোকে নন CUTটো আবেদন কৰি ৰাখিছে তেনেহ'লে পুনৰ CUTত এপ্লাই কৰিব পাৰিব ধৰি লওক আপোনালোকে নন CUTত আবেদন কৰিছিলে কিন্তু আপোনালোকে কোনো ধৰণৰ চিট নাপালে বা আপোনালোকে নন CUTৰ সময়ত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিলে কিন্তু এপ্লাই নকৰিলে CUT সময়ত কৰিম বুলি ৰৈ দিলে তেনেহ'লে চিন্তা কৰিব নালাগে ডাইৰেক্ট আপোনালোকে লগ ইন কৰিব লগ ইন কৰাৰ পাছত আপোনালোকে চেক এলিজিবিলিটিটো চেক কৰিব CUT তাৰপাছত আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব টাইমলাইন এইখিনি দিয়া হৈছে 3 আগষ্টলৈকে সময় দিয়া হৈছে যিমান পাৰে সোনকালে আপোনালোকে কাইলৈৰ ভিতৰত কৰি ল'ব লাষ্টলৈ নাথাকিব ছাৰ্ভাৰ ডাউন হোৱাৰ সম্ভাৱনা থাকে যদি কিবা ভুলবশতঃ আপোনালোকৰ যদি কিবা ভুল হৈ যায় তেনেহ'লে 4-5 তাৰিখে কাৰেকশ্যন কৰি ল'ব পাৰিব কোনো চিন্তা কৰিবলগীয়া কথা নাই কাৰেকশ্যন উইণ্ডো 4-5 তাৰিখে অপেন হ'ব তেতিয়া আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব ঠিক আছে বাকী আপোনালোকৰ কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব কি হ'ব এইখিনি মই অলৰেডি কৈছোঁই যদি ভিডিঅ' চাই অলপ হ'লেও ভাল পালে উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি CUT ৰিলেটেড কিবা এডমিশ্যন ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে জানিবলগীয়া আছে কমেণ্ট কৰক যদি মেইল কৰিব খোজে মেইলত আপোনালোকে মোক মোবাইল নাম্বাৰটো চেণ্ড কৰি দিব মই আপোনালোকৰ লগত যিমান পাৰোঁ যোগাযোগ কৰিম ধন্যবাদ